हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल तपन ब्लग्स एंड फूड। सकलोলৈকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আহিছিলোঁ এটা বিশেষ জেগাত, এয়া হিৰক আহিছে লগত, আৰু হিৰক আৰু মই আহি আছিলোঁ আজি বৰপেটা কীৰ্তন ঘৰলৈ বুলি। সো ভিডিঅ'টো শেষলৈকে চাই থাকক। ফাইনেলি আমি এয়া বৰপেটা কীৰ্তন ঘৰত পালোহি, হিৰক আৰু মই। আমাৰ অৱস্থা খুবেই বেয়া, আমি মানে বহু গুৱাহাটীৰ পৰা বাইক লৈ আহিছিলোঁ, তো সেইকাৰণে অলপ অৱস্থা মানে ফেচটো মানে অলপ ভাল থকা নাই। আৰু বাকী আজি মানুহ বিশেষ বেছি নাই, চাওঁচোন অলপ পিছত কিমান মানুহ হয়। এতিয়া মানুহবিলাক আহিবলৈ আৰু আৰম্ভ কৰিছে, আৰু আপোনালোকক তাৰে অলপ দেখাই আছোঁ ভিডিঅ'। মধুকৰে গুঞ্জৰে কিবা তোৰি পাই, কিবা তোৰি পাই, চুমা চুমি কৰে ফুলে মধুমৰয়া। আৰু আজিৰ দিনটো বিশেষকৈ দেউলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি, কিন্তু মানুহ বহুত দীঘলীয়া লানি, আৰু মই এনেকৈ উঠি গ'লোঁ ওপৰলৈ বুলি সেৱা এভাগ ল'ম বুলি। আৰু কাষতে পূজাৰী বহি আছে, কিবা এটা বাহিৰৰ পৰাই অলপ সেৱা এভাগ কৰিলোঁ ঘৰৰ মংগলৰ কামনাৰ কাৰণে। এনেকৈ ভিডিঅ'টো আপোনালোক আৰু সকলোৱে চাবলৈ আশা কৰিছোঁ।
পদৰ্শন এয়া লীলাধৰ কাপোৰ ভানুক পদৰ্শন আৰু শেষত ঘূৰি ঘূৰি ভোক লাগিল আৰু এখন বিশেষ দোকানলৈ আহিলোঁ আৰু এই দোকানখনৰ এটা বিশেষত্ব আছে কি জানেনে আৰু আপুনি বৰপেটা দৌলত আহিলে আপোনালোকে এটা বস্তু খাবলৈ মানে নাপাহৰিব এইটো ইয়াত দেখাই পাইছে এইটো ডিমা ৰঙা ডিম আৰু এইফালে হেৰি খাইছোঁ এইটো পিঁয়াজি দিছে বাকী এইফালে ইয়াত দেখাই পাইছে চব ৰঙাটো ডিম আৰু এইফালে আছে লগতে চব্জি আৰু পুৰি আলু ভাজা আৰু পুৰি আৰু এইটো ৰঙা ডিম এইটো ফেমাছ আপোনালোকে আহিলেতো প্ৰত্যেকখন দোকানতে দেখাই পাব ৰঙা ডিম ইয়াত দেখাই পাইছে কাষ্টমাৰ কিমান ভিৰ আৰু আমিও ল'লোঁ এয়া হিৰকে এক লৈছে ইয়াত ডিম আৰু মানে বেলেগ খানা বিচাৰি আছিলোঁ বেলেগ খানা নাপালোঁ ইয়াতে মানে বহি পিনি ভালকৈ খাবলৈ জেগা নাই চ' সেইকাৰণে ভাবিলোঁ এনেকৈ খাওঁ অলপ মানে পাতলকৈ আৰু বেছি তেলত ভজা বেছিকৈ খাবলৈ নোৱাৰি আৰু অলপ প্ৰব্লেম হয় চ' গোটেই খাই চাওঁতে কেনেকুৱা লাগে মজা তো ভিডিঅ'টো ইমানেই আছিল দোস্ত ভিডিঅ'টো শেষলৈকে চাই কেনেকৈ বা কমেণ্টছ কৰি জনাব আৰু বৰপেটা সত্ৰ দেউললৈ যদি আপোনালোক কোনোবা আহিম বুলি ভাবি আছে তেনেহ'লে আহিব ইয়াতে আহিলে মনটো অলপ ভাল লাগে আৰু সেইফালে মানুহ আৰু আপোনালোকো কোনোবা যদি আহিবলৈ বাকী আছে এতিয়া আহিব আৰু মোৰ ভিডিঅ'টো চাই কেনেকৈ বা কমেণ্টছ কৰি জনাব আৰু লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ।